এছ'চিয়েশ্যন অফ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ 10ম বৰ্ষপূৰ্তি উপলক্ষে আমাৰ যি এনুৱেল কনফাৰেন্স সেয়া আমি অনুষ্ঠিত কৰিছোঁ। আজি যথেষ্ট উলহ মালহেৰে আৰু এই PWD কনফাৰেন্স হল দিছপুৰত আমি অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াত আমাৰ যথেষ্ট সংখ্যক ইনভাইটি আৰু আমাৰ যিসকল ডেলিগেট আহি ইয়াত উপস্থিত হ'ল। আমাৰ মাজত উপস্থিত আছিল আজি বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী ময়ূৰ বৰা ডাঙৰীয়া। আমাৰ মাজত অসমৰ বিভিন্ন প্ৰান্তৰ যিবিলাক ফাৰ্মাচী কলেজ আছে তাৰ ডিন MD তথা প্ৰিন্সিপাল ছাত্ৰ ছাত্ৰী সকল উপস্থিত আছিল, প্ৰফেচাৰসকল উপস্থিত আছিল। গতিকে আমি সকলোকে আজি ইয়াত উপস্থিত থকাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰপাৰ তৰফৰ পৰা। আজি আমাৰ কাৰ্যসূচী হিচাপে আমি কিছু ব্যতিক্ৰম কৰাৰ চিন্তা কৰিছিলোঁ আৰু সেই হিচাপে আমি অসমৰ যিসকল ফাৰ্মাচিষ্টে বিভিন্ন ক্ষেত্ৰত জনসাধাৰণৰ বাবে সেৱা আগবঢ়াই আহিছে, সুদীৰ্ঘকালীন তথা হ্ৰস্বকালীন হিচাপেও যিসকলে যথেষ্ট উন্নতি কৰিছে তেখেতলোকক আমি এটা এৱাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু সেই হিচাপে আমি আজি এৱাৰ্ড প্ৰদান কৰিছোঁ। এই ক্ষেত্ৰত আমি ভাবিছোঁ যে অসমৰ জনসাধাৰণে যথেষ্ট জনসাধাৰণক তেওঁলোকে আৰু পুনৰ দুগুণ উৎসাহেৰে সেৱা আগবঢ়াবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ আমি, আৰু জনসাধাৰণ উপকৃত হ'ব। আমি এইটো এটা গতানুগতিক প্ৰক্ৰিয়া সকলো সংগঠনৰ যে বছৰেকীয়া এখন অধিৱেশন হয় আৰু আমাৰো আজি তেনেদৰে অনুষ্ঠিত হৈছে। আৰু আমাৰ যিসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো জিলাৰ পৰাই আমাৰ আজি সদস্যসকল আহি আজি ইয়াত উপস্থিত হৈছে আৰু তেখেতলোকে যথেষ্ট আনন্দিত হৈছে যে ইমান এক সুন্দৰ পৰিৱেশত সুন্দৰকৈ আমি এই অধিৱেশন অনুষ্ঠিত কৰিব পাৰিছোঁ। গতিকে আমি ভাবিছোঁ যে অনাগত ভৱিষ্যতত আমাৰ যিসকল ফাৰ্মাচিষ্ট, আমাৰ যিসকল মেম্বাৰ আছে তেওঁলোকে দুগুণ উৎসাহেৰে আমাৰ এছ'চিয়েশ্যনৰ হকে তথা আমাৰ বৃত্তিৰ হকে প্ৰফেশ্যনৰ হকে কাম কৰি যাব আৰু জনসাধাৰণৰ সেৱাত সমৰ্পিত হ'ব। ধন্যবাদ। মই আৰপাক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মোৰ নিচিনা এজন ব্যক্তিক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে আৰু বঁটাটো পাই মোৰ নিশ্চয় খুব ভাল লাগিছে, যিহেতু মই দেশ মাতৃৰ হকে কাম কৰি আছোঁ, এজন CRPFৰ বিষয়া হিচাপে কাম কৰি আছোঁ আৰু CRPFত থাকিতো আপোনালোকে জানে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ঘূৰি আছোঁ আৰু এই ঘূৰি থকাৰ লগতে CRPFৰ জোৱানসকল যিবিলাক ধৰক আঘাতপ্ৰাপ্ত হয় বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিখিনি ঠাইত আমি চাকৰি সূত্ৰে থাকিব লগা হয় সেইখিনি ঠাইৰ গাঁৱলীয়া সমাজৰ যিখিনি ব্যক্তিসকল থাকে তেওঁলোককো আমি স্বাস্থ্য সেৱাৰ লগত জড়িত সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দি আছোঁ। আৰু মই এই ক্ষেত্ৰত নৱপ্ৰজন্মকো এটা কথা অনুৰোধ কৰিম যে তেখেতসকলেও আগবাঢ়ি আহক, ডিফেন্সত সোমাওক, দেশ মাতৃক সেৱা কৰক আৰু লগতে ফাৰ্মাচিষ্ট বৃত্তিত যোগদান কৰি সাধাৰণ নাগৰিকক যেনেকুৱাকৈ সকলোৱে ডক্টৰৰ ওচৰত যাব নোৱাৰে তাৰ আগতে প্ৰথম আহে ফাৰ্মাচিষ্টৰ ওচৰত, সেই ফাৰ্মাচিষ্ট বৃত্তিত আহি দেশ মাতৃক সেৱা কৰক।